মাত্ৰ 1 মিনিটত 56ডাল আপোনালোকে এনেকুৱা ধূপকাঠি প্ৰস্তুত কৰিব পাৰিব। এই মেচিনটো আপোনাৰ একদম ইজি অপাৰেট হয়। এই মেচিনটো ধৰক আপোনাৰ এইটো যোনটো হপাৰ হৈছে ইয়াতে আপুনি যোনটো ফ্ৰেগনেন্স থাকিব বা আপোনাৰ প্ৰিমিক্স পাউডাৰ থাকিব ইয়াতে দিলে হল। ইয়াতে দিয়াৰ পিছত ইয়াতে আপোনাৰ ষ্টিক্স বোৰ থাকিব। কৈছা এই মেচিনটো ধুনীয়াকৈ কৰিব পাৰিব। তাৰ লগতে এইখিনি ব্লেক যিখিনি আছে এইখিনি কেনেকৈ মানে বনোৱা হয় এটো কেনেকৈ কি কৰা হয়? এইটো আপোনাৰ মিক্সাৰ মেচিন হয় হা। ইয়াতে আপোনাৰ প্ৰিমিক্স পাউডাৰ পৰা ফ্ৰেগনেন্সৰ পৰা অইলৰ পৰা গুটেখিনি আপোনাৰ ইয়াতে দিয়া হয়। দিয়া হোৱাৰ পিছত কি হয় গুটেখিনি আপোনাৰ ধুনীয়াকে মিক্সিং কৰা হয়। মিক্সিং কৰাৰ পিছত আপুনি ৰ মেটেৰিয়েল খিনি গুটেখিনি হপাৰ দিব পাৰিব। ইয়াত দিব লাগিব। হয় তাৰ এই ৰ মেটেৰিয়েলছ খিনি ইয়াত মানে আহি যাব। ইয়াতে মিক্সিং কৰাৰ পিছত ইয়াতে দিব লাগিব। তাৰ পিছত আপোনাৰ আৰামছে আপুনি ধুনীয়াকে বনাব পাৰিব। মানে গুটে প্ৰসেসটো মানে ইয়াতে আছে। এই প্লাস মেচিন আছে 100+ মেচিন। আপুনিও এনেকুৱা ধৰণৰ আগৰবাতি বনাই এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? মোৰ হাতত যে দেখিছে এই আগৰবাতি আপোনালোকৰ সকলোৰে ঘৰত নিশ্চয় ব্যৱহাৰ হয়। কিন্তু আপুনি জানেনে এই আগৰবাতি বনাই ক'ত বা আপুনি এই আগৰবাতিৰ লগত ব্যৱসায় এটা কৰি আপুনি ঘৰতে এটা সেটআপ বহাই ল'ব পাৰিব। মোৰ লগত এফালে আহক। এফালে যদি দেখাই দিব চেষ্টা কৰো এইফালে এটা মেচিন যে দেখিছে এই মেচিনটোতে আপোনালোকে এনেকুৱা ধৰণৰ আগৰবাতি এনেকুৱা বনাব পাৰিব। আৰু লগতে আপোনালোকক কওঁ যে 100ৰ ওপৰত বিজনেছ আইডিয়া লৈছো আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে। আৰু প্ৰথম আজি বেলেগ নেদেখাওঁ এই মেচিনটোৰ বিষয়ে ধুনীয়াকৈ আপোনালোকক জানিবলৈ চেষ্টা কৰিম। এই মেচিনটো কি হয় অলপ ধুনীয়াকৈ কৈ দিব নেকি? এই মেচিনটো আপোনাৰ আগৰবাতি মানে ধূপকাঠি বনোৱা মেচিন হয়। ধূপকাঠি বনোৱা মেচিন হয়। আচ্ছা তে এই মেচিনটো আপোনালোকৰ মানে কেনেকুৱা কি কামবিলাক কেনেকুৱা কি কৰে অলপ ক'ব পাৰিব? এই মেচিনটো আপোনাৰ পাৰ মিনিট আপুনি 256 চলাব পাৰিব। মানে 1 মিনিটত মানে এনেকুৱা 256 ডাল। হয়। সক মাত্ৰ 1 মিনিটত এনেকুৱা আপোনালোকে 256ডাল আপোনালোকে এনেকুৱা ধূপকাঠি প্ৰস্তুত কৰিব পাৰিব। কিমান আধুনিক মেচিন আহি গৈছে আপোনালোকে চাওক। মানে আপোনালোকে সৰুৰ পৰা ভাবিছে যে এনেকুৱা আগৰবাতি দেখিছে বা আগৰবাতি আপোনালোকে ঘৰত ব্যৱহাৰ কৰিছে কিন্তু আপোনালোকে জনা নাছিল যে এই আগৰবাতি প্ৰস্তুত কেনেকৈ হয় বা আপোনালোকে ভাবে যে ডাঙৰ ডাঙৰ ফেক্টৰীত এই আগৰবাতি প্ৰস্তুত হয় কিন্তু সেই কথা নহয়। নিজৰ ঘৰতে এটা আগৰবাতি প্ৰস্তুত কৰিব পাৰিব মানে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। হয় ধুনীয়াকৈ ঘৰত আপোনাৰ যদি ডমেষ্টিক লাইন তাতে চলিব। নিজৰ ঘৰত আপোনালোকে পুৰুষ হোক মহিলা হোক সকলোৱে মেচিনটো চলাব পাৰিব। সকলোৱে চলাব পাৰিব। সকলোৱে চলাব পাৰিব। এই মেচিনটো আপোনাৰ একদম ইজি অপাৰেট হয়। এই মেচিনটো ধৰক আপোনাৰ এইটো যোনটো হপাৰ্স হৈছে ইয়াতে আপুনি যোনটো ফ্ৰেগনেন্স থাকিব বা আপোনাৰ প্ৰিমিক্স পাউডাৰ থাকিব ইয়াতে দিলে হল। ইয়াতে দিয়াৰ পিছত ইয়াতে আপোনাৰ ষ্টিক্স বোৰ থাকিব। ইয়াতে ষ্টেণ্ডটো এতিয়া লগোৱা নাই। আপোনালোকে যেতিয়া মেচিন ল'ব তেতিয়া লগোৱা হ'ব। ষ্টিক্সটো যেতিয়া লগাব আপোনাৰ যেতিয়া সুইচ অন কৰি দিব তেতিয়া অটোমেটিকলি আপোনাৰ পাৰ মিনিট ষ্টিক্স ওলাই থাকিব আপোনাৰ। পাৰ মিনিটত ষ্টিক্স ওলাই থাকিব। 1 মিনিটত কিমানকৈ ওলাব বুলি কৈছিল? 250 ষ্টিক্স ওলাব। আৰু যদি আপুনি ভালকে মেচিন চলাই দিনটোত আপুনি 200 কেজিৰ ওপৰত প্ৰডাকচন কৰিব পাৰিব। বাপৰে 200 কেজি? হয়। 1 মিনিটত এনেকুৱা আপোনালোকৰ 256ডাল ষ্টিক্স আপোনালোকে ওলাই থাকিব। আপুনি খালি সুইচ দিয়ক কাৰেন্টৰ সুইচটো দিলেই হ'ল তাৰ পিছত একদম ফুললি অটোমেটিক। আৰু লগত যদি আপোনালোকৰ ধৰক ইমান আপোনাৰ ৰ মেটেৰিয়েল যদি আপোনালোকৰ মানে মিক্সিং কৰোতে অসুবিধা হয় তেন্তে আমাৰ ফালৰ পৰা আপোনালোকৰ মিক্সাৰ মেচিনো আমাৰ ইয়াতে পাই যাব। মিক্সাৰ মেচিন আছে। এইটো আপোনাৰ আগৰবাতি মিক্সাৰ মেচিন হয়। ইয়াতে আপুনি ওচৰত মানে ইয়াৰ যেটো অলপ ব্লেকটো আছে যে এইটো হয় এইটো আপোনাৰ হয় এইটো আপোনাৰ প্ৰিমিক্স পাউডাৰ হয়। ইয়াতে আপোনাৰ অইল ব্যৱহাৰ কৰা হয় লগত আপোনাৰ ফ্ৰেগনেন্স আৰু কিবা কি ব্যৱহাৰ কৰা হয়। আচ্ছা এইটো হৈ গ'ল আপোনাৰ মিক্সাৰ মেচিন হয়। মিক্সাৰ মেচিন হয় ইয়াতে আপুনি গুটেখিনি ৰ মেটেৰিয়েল ইয়াতে দিব পাৰিব। দিয়াৰ পিছত এই মেচিনটো ধুনীয়াকৈ কৰিব পাৰিব। তাৰ লগতে এইখিনি ব্লেক যিখিনি আছে এইখিনি কেনেকৈ মানে বনোৱা হয় এটো কেনেকৈ কি কৰা হয়? এইটো আপোনাৰ মিক্সাৰ মেচিন হয় হা। ইয়াতে আপোনাৰ প্ৰিমিক্স পাউডাৰ পৰা ফ্ৰেগনেন্সৰ পৰা অইলৰ পৰা গুটেখিনি আপোনাৰ ইয়াতে দিয়া হয়। দিয়া হোৱাৰ পিছত কি হয় গুটেখিনি আপোনাৰ ধুনীয়াকে মিক্সিং কৰা হয়। মিক্সিং কৰাৰ পিছত আপুনি ৰ মেটেৰিয়েল খিনি গুটেখিনি হপাৰ দিব পাৰিব। ইয়াত দিব লাগিব। হয় তাৰ এই ৰ মেটেৰিয়েলছ খিনি ইয়াত মানে আহি যাব। ইয়াতে মিক্সিং কৰাৰ পিছত ইয়াতে দিব লাগিব। তাৰ পিছত আপোনাৰ আৰামছে আপুনি ধুনীয়াকে বনাব পাৰিব। মানে গুটে প্ৰসেসটো মানে ইয়াতে আছে। এইটো এটা মেচিন আৰু এইটো এটা মেচিন। হয় আৰু বাকি বাকি ৰ মেটেৰিয়েল খিনি যিখিনি লাগিব সেইখিনি গুটেখিনি আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব। গুটে ৰ মেটেৰিয়েল তোমালোকৰ ফালৰ পৰা পাই যাব। আচ্ছা মানে কোনোবাই যদি মেচিনটো লয় মানে কোনো চিন্তা কৰিবলগীয়া আৰু কাৰণ নাথাকে। মানে তোমালোকৰ পৰা মেচিনৰ পৰা ৰ মেটেৰিয়েলছৰ এভৰিথিং বস্তু তোমালোকে পাই যাব। আৰু লগতে মেচিনটো অপাৰেট কৰাৰ কাৰণে আমাৰ ফালৰ পৰা টেকনিচিয়ানো যাব। মেচিন লৈ যোৱাৰ পিছত আমাৰ ফালৰ পৰা টেকনিচিয়ান কেনেকৈ মেচিন চলাই কেনেকৈ অপাৰেট কৰে গুটেখিনি শিকাই দিব। গুটে বস্তুখিনি শিকাই দিব। এতিয়া কথা আহি পল যে এই মেচিনটো মানে তোমালোকৰ ফালৰ পৰা যদি লয় ইএমআই কিবা ফেচিলিটি তোমালোকে ৰাখিছানে? হয় আমাৰ ফালৰ পৰা ইএমআই নহয় বেংকৰ ফালৰ পৰা হ'ব। তাৰে কাৰণে যিখন কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব। আচ্ছা বাকি লোন সেনচন হোৱাৰ পিছত আমাৰ তাতে আহি কিনে আপোনালোকে মেচিন লৈ যাব পাৰিব। জিৰ' ডাউন পেমেন্ট দি ফেলে। জিৰ' ডাউন পেমেন্ট দি মানে মেচিন ধুনীয়াকৈ লৈ যাব পাৰিব। মানে কাৰোবাৰ হাতত যদি পইচা নাথাকে তেওঁলোকে ভাবিছে এটা ব্যৱসায় কৰিম কিন্তু তেওঁৰ হাতত পইচা নাই মানে ভয় আৰু চিন্তা কৰিব নালাগে। মানে তোমালোকে প্ৰত্যেকজন ব্যক্তিকে যোনে এটা ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰে সকলোকে মানে ব্যৱসায় এটা কৰাই দিব তোমালোকে সিস্টেম ৰাখিছা। হয় আচ্ছা তোমালোকৰ তাত এই আগৰবাতি মেচিনটোৱে বা ধূপকাঠি মেচিন আছে নে আৰু কিমান মেচিন আছে? আমাৰ ইয়াতে আপোনাৰ 100টাৰ ওপৰত আছে। আৰৰ ওপৰত ডিসপোজৰ ওপৰত বায়ো বেগৰ ওপৰত আমাৰ ইয়াতে বহুত মেচিন আছে। মানে টোটেল কিমান মেচিন তোমালোকৰ? 100+ মেচিন আছে। 100+ মেচিন। চাওক আপোনালোকে 100টা বিজনেছৰ মাথা মাৰিব পাৰিব। মানে অনলি আপোনালোকৰ এই ধূপকাঠি মেচিনটোৰ বিষয়ে মই কোৱা নাই
100+ মেচিন তেওঁলোকৰ তাত এভেইলেবল আছে আৰু আপুনি 100ৰ পৰা মেচিন তেওঁলোকৰ তাৰ পৰা মানে ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব যদি কোনোবাই বিচাৰে মোক এইটো ব্যৱসায়ৰ লগত জড়িত হ'ব মানে তোমালোকে কৰাই দিব পাৰিবা আৰু আৰামছে কৰি দিম কোনোবাটো মেচিন তোমালোকৰ তাত নাই যদি কাষ্টমাৰে তোমালোকক ক'লে যে মোক এইটো মেচিন আনি লাগে তোমালোকে প্ৰভাইড কৰিব পাৰিবা হয় আমি দি দিম একদম এভৰিথিং মেচিন আপোনালোকক যোনটো মেচিন আপোনালোকক লাগে এইটো মেচিন দেখাছো বুলি নহয় স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰিলে ধুনীয়াকৈ পাই যাব আৰু EMI কথাটো কৈছে 0 ডাউন পেমেণ্ট তাৰ মানে আপোনালোকে 1 টকা নোহোৱাকৈ এনেকুৱা ধূপকাঠি বনোৱা মেচিন তেওঁলোকৰ পৰা ক্ৰয় কৰি লৈ গৈ আপোনালোকৰ যদিও একদম ধুনীয়া ব্যৱসায় ঘৰতে আৰম্ভ কৰিব পাৰিব যেটো 0 ডাউন পেমেণ্ট হয় তাৰ প্ৰসেছটো কি হয় মানে কেনেকৈ ল'ব পাৰিব সিম্পল হয় আপোনালোকে বেংকত আপোনাৰ যোনটো নিয়াৰবাই বেংক ব্ৰাঞ্চ আছে তাতে আপোনালোকে লোন এপ্লাই কৰিলে হ'ল লোনটো চেংচন হোৱাৰ পিছত যেতিয়া আমাৰ তাতে পেমেণ্টটো আহিব তেতিয়া আপোনালোকে 0 ডাউন পেমেণ্ট দি ফেলে আপোনালোকে আমাৰ পৰা মেচিন লৈ গ'লে আৰু আপুনি মান্থলি আপোনালোকে EMI টো বেংকত দি দিলে হ'ল মানে তোমাৰ ये लड़की चली गई क्या सिरंजिता बैठती हो কোনো জেমেলা নাই আপোনালোকৰ পইচা পাতিও দিব নালাগে আপুনি ব্যৱসায় আৰম্ভ কৰক তেওঁলোকে আপোনালোকক ব্যৱসায় আৰম্ভ কৰাই দিব আৰু 1 টকা নোহোৱাকৈ আপোনালোকে মেচিন লৈগে এনেকুৱা ধূপকাঠি ঘৰতে বনাই আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব এতিয়া সাৰ্ভিসৰ কথাটো কওঁ তোমালোকে সাৰ্ভিস কেনেকুৱা কি সিস্টেম ৰাখিছা বা গ্যাৰান্টি কি লাগিব এই ধূপকাঠি মেচিনটো যদি লৈ যায় হয় ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস থাকিব 1 ইয়াৰ ওয়াৰেন্টি থাকিব আৰু যদি 1 ইয়াৰ ভিতৰত যদি কিবা প্ৰবলেম হয় বেয়া হয় তোমালোকে একদম সব ক্লিয়াৰ কৰি দিবা না হয় পইচা কিবা সিস্ট থাকিব ল'ব নাই নাই 1 টকা নোলোৱা নাই সিধা কথা আৰু তাৰ মানে তেওঁলোকে 1 বছৰৰ ভিতৰত যদি কিবা প্ৰবলেমো হয় পইচা পাতি একদম নলয় একদম বিনামূলীয়াকৈ আপোনালোকক ধুনীয়াকৈ কৰি দিব আপুনি খালি মেচিনটো লওক লৈ পেলাই আপোনালোকে এনেকুৱা ধূপকাঠি বনোৱা ব্যৱসায় এটা আৰম্ভ কৰক বেছি কথা নকওঁ অলৰেডি তো গোটেইখিনি দেখুৱাইছো আৰু এতিয়া মেচিনটো ল'ব বিচাৰে তোমালোকৰ ইয়াত আহি ভিজিট কৰিব লাগিব নে তোমালোকে কিবা পঠাই দিবা মেচিন সিস্টেম কেনেকুৱা আপোনালোকে যদি পাৰে ভিজিট কৰিব পাৰে যদি আপোনালোকৰ কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰে তে আমি ট্ৰান্সপোৰ্টত মেচিন পঠিয়াই দিব পাৰিম মেচিন পঠিয়াই দিবা মানে অল অসম নে অল ইণ্ডিয়া অল ওভাৰ ইণ্ডিয়া তেওঁলোকে মেচিন প্ৰভাইড কৰি আছে মই এটা আপোনাক সাজেষ্ট কৰিম যদি আপুনি মেচিনটো ল'ব বিচাৰিছে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহলে আপোনালোকে নিজে এবাৰ ব্ৰাঞ্চত ভিজিট কৰক একদম চমু লোকেশন হয় তেওঁলোকৰ আমাৰ গুৱাহাটী বৰাগাঁৱত আপোনালোকৰ ফ্লাইঅভাৰ ওচৰতে তেওঁলোকৰ এই ব্ৰাঞ্চটো আছে মা কামাখ্যা মেচিনাৰী বুলি আছে আৰু আপুনি জালুকবাৰী ফলৰ পৰা যদি আহে আপোনালোকৰ ৰাইট সাইডত পৰিব আৰু আপোনালোকে লখৰা সাইডৰ পৰা যদি আহে তেনেহলে লেফট সাইডত পৰিব বৰাগাঁও ফ্লাইঅভাৰ একদম নিচে কাষতে তেওঁলোকৰ এই মা কামাখ্যা মেচিনাৰী আছে য'ত তেওঁলোকৰ তাত 100ৰ ওপৰত মেচিন তেওঁলোকৰ তাত এভেইলেবল আছে মন পছন্দৰ মেচিন আপোনালোকে লৈ এটা ব্যৱসায় কৰিব পাৰিব আপুনি যদি ধূপকাঠি মেচিনটো ল'ব আহে ধূপকাঠি মেচিনে নহয় বহুত মেচিন আছে এবাৰ চাই যাব পাৰিব দেৰি নকৰিব স্ক্ৰীনত ওলাই থকা নম্বৰ তেওঁলোকৰ লগত যোগাযোগ কৰক মই তোমাৰ নাম্বাৰটো স্ক্ৰীনত ধুনীয়াকৈ প্ৰভাইড কৰিছো তেওঁলোকৰ লগত যোগাযোগ কৰি একদম মন পছন্দৰ মেচিনটা ধুনীয়াকৈ আপুনি লৈ এটা ব্যৱসায় আৰম্ভ কৰক